Hey, welcome back. Myself, Gaffer, motivational speaker, business course of Northeast. আপোনালোকে গম পাইছে মই নতুন এটা বিজনেছ সিৰিজ আৰম্ভ কৰিছোঁ যাৰ নাম হৈছে মাই বিজনেছ একাডেমি। বিজনেছ একাডেমিৰ আজি 3 নম্বৰটো ভিডিঅ'। আগৰ দুটা ভিডিঅ' আপোনালোকে ছাপোৰ্ট কৰিছে, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ছাপোৰ্ট কৰিব, লাইক কমেণ্ট কৰিব, আগলৈ শ্বেয়াৰ কৰি দিব। চ' লেটছ ষ্টাৰ্ট। এটা কথা সদায় মনত ৰাখিব, হেপী কাষ্টমাৰ দেন হেপী চেল, আনহেপী কাষ্টমাৰ দেন আনহেপী চেল। যদি আপোনাৰ চেল বঢ়াবলৈ বিচাৰিছে তেতিয়াহ'লে আপুনি কাষ্টমাৰ হেপী কৰিব পাৰিব লাগিব, কাষ্টমাৰ ছেটিছফাইড হ'ব পাৰিব লাগিব। তো 3টা বস্তুৰ ওপৰত আপোনালোকে ধ্যান দিব লাগিব, বিশেষভাৱে গুৰুত্ব দিব লাগিব। যদি আপুনি মেইনটেইন কৰিব নোৱাৰে তেতিয়াহ'লে কি হ'ব, ক্ৰমাৎ কাষ্টমাৰ আপোনাৰ কমি আহিব আৰু লগে লগে আপোনাৰ চেলো কমি আহিব। আজি শ্ব'ৰুম, শ্বপিং মল, ডিলাৰ, হোটেল, হস্পিটেল, নাৰ্ছিং হোম, লেবৰেটৰী, ডক্টৰ চেম্বাৰ, ক্লিনিক, ডিষ্ট্ৰিবিউটৰ, এজেঞ্চি, জুৱেলাৰী শ্ব'ৰুম, পেট্ৰল পাম্প, আপুনি য'তেই নাযাওক, এই 3টা বস্তু প্ৰত্যেক মানুহে বিচাৰে, আপুনিও বিচাৰে এজ এ কাষ্টমাৰ হিচাপে। প্ৰথম কথাটো, আপোনাৰ ষ্ট'ৰত যদি কোনোবা কাষ্টমাৰ আহিছে, সেই কাষ্টমাৰক বস্তু এটা দিয়াত, সেই ছাৰ্ভিচটো দিয়াত যদি আপুনি বহুত সময় লগাই দিছে, যদি তেওঁ বহুত বেছি ৱেইট কৰিবলগীয়া হয়, কিয়নো তেওঁৰ সময়ৰ ভেলু আছে, তেওঁ যদি সময়ত যদি আপুনি ভেলু নিদিয়ে, তেওঁ যদি এনেই বহাই থৈ দিয়ে, ৰখাই থৈ দিয়ে, আপুনি শ্ল'লি কাম কৰিছে, কাষ্টমাৰ ইৰিটেট হৈ যাব। তেওঁ এদিন আহিব, দুদিন আহিব, 3 নম্বৰ দিনা আপোনাক ৰিপ্লেচ কৰি দিব, তেওঁ বেলেগ জেগাত গুচি যাব। দ্বিতীয় পইণ্টটো হৈছে বেয়া মাল দিবলৈ কেতিয়াও চেষ্টা নকৰিব। কাষ্টমাৰে গম নোপোৱাকৈ আপুনি পেক কৰি দিলে, ঘৰত গৈ গম পালে যে আপুনি বেয়া ডিফেক্ট মাল পঠিয়াই দিয়ে, ডিফেক্টিভ মাল দিছে, কাষ্টমাৰজনৰ বহুত খং উঠিব। পিছদিনাখন তেওঁ আহিব, বস্তুটো ঘূৰাব, পইচা ল'ব, দুটা কথা শুনাব, আৰু দ্বিতীয়বাৰৰ কাৰণে আপোনাৰ আৰু তাত তেওঁক চেহেৰা নেদেখুৱায়, কাষ্টমাৰ গ'ল আপোনাৰ হাতৰ পৰা। 3 নম্বৰ পইণ্টটো হৈছে প্ৰডাক্ট এভেইলেবিলিটি। আজি কিছুমান এনেকুৱা ষ্ট'ৰ আছে, দোকান আছে, আপুনি যদি যায় এটা বস্তু পালে আনটো নাপায়, ইটো পালে সিটো নাপায়, কেতিয়াবা থাকে কেতিয়াবা নাথাকে। গতিকে এই বস্তুটোৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব। ইয়াক কয় ইনভেণ্টৰী মেনেজমেণ্ট। যদিও আপুনি এজ এ কাষ্টমাৰ হিচাপে যদি কোনোবা এখন ষ্ট'ৰত যায়, দোকানত যায়, যদি আপুনি বিচৰা বস্তুটো যদি আপুনি নাপায়, এদিন পালে এদিন নাপায়, ইটো পালে সিটো নাপায়, তেতিয়াহ'লে ডেফিনেটলি আপুনি সেইখন দোকানত আৰু কেতিয়াও নাযায়। ছেম থিং আপোনাৰ ষ্ট'ৰখনতো কাষ্টমাৰৰ ক্ষেত্ৰত একেটাই কথা। গতিকে এই 3টা বস্তুৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব। ইয়াক কোৱা হয় আচলতে ডিলে, ডিফেক্ট এণ্ড আউট অফ ষ্টক। ডিলে, ডিফেক্ট এণ্ড আউট অফ ষ্টক কাষ্টমাৰে কেতিয়াও সহ্য নকৰে, জনতা মাফ নেহি কৰেগি। তো আপুনি ডিলে ছাৰ্ভিচ ফাষ্ট কৰিবলৈ চেষ্টা কৰক, স্পীডি কৰিবলৈ চেষ্টা কৰক। 2 হৈছে বেয়া মাল, ডিফেক্ট মাল নহয়, কোৱালিটি মাল, কোৱালিটি প্ৰডাক্ট, এফিচিয়েণ্ট প্ৰডাক্ট দিবলৈ চেষ্টা কৰক। 3 নম্বৰটো হৈছে আউট অফ ষ্টক নহয়, প্ৰডাক্ট 90% এভেইলেবল কৰিবলৈ চেষ্টা কৰক। 100% কৰাটো সম্ভৱ নহয়, কিন্তু 90% প্ৰডাক্ট আপুনি এভেইলেবল কৰি ৰাখে, কাষ্টমাৰ যাতে ঘূৰি নাযায়। তো কাষ্টমাৰৰ পৰা আপোনাৰ কাষ্টমাৰ ইম্প্ৰেশ্যন বাঢ়িব, কাষ্টমাৰে আনিব। পুৰণা কাষ্টমাৰটো আপোনাৰ ৰিটেইন হ'বই, সেই কাষ্টমাৰ ছাষ্টেইন হৈ থাকিবই, লগতে আৰু নতুন কাষ্টমাৰো আহিব। নতুন কাষ্টমাৰ এটা পিছত এটা কি হয় প্লাছ হৈ গৈ থাকিব, তেতিয়াতো আপোনাৰ চেল বাঢ়ি গৈ থাকিব। চ' এই 3টা পইণ্ট মই কি ক'লোঁ, ডিলে, ডিফেক্ট এণ্ড আউট অফ ষ্টক কাষ্টমাৰে কেতিয়াও ভাল নাপায়। কাষ্টমাৰ স্পীডি কৰক, কোৱালিটি প্ৰডাক্ট, এফিচিয়েণ্ট প্ৰডাক্ট দিয়ক, আৰু 3 নম্বৰটো হৈছে প্ৰডাক্ট এভেইলেবল কৰিবলৈ চেষ্টা কৰক। প্ৰত্যেকটো প্ৰডাক্ট যাতে আপোনাৰ ওচৰত এভেইলেবল থাকে, কাষ্টমাৰ যাতে ঘূৰি নাযায়। আশা কৰিছোঁ এই ভিডিঅ'টো লাইক কমেণ্ট কৰি আগলৈ শ্বেয়াৰ কৰি দিব। থেংক ইউ, গুড নাইট, লগ পাম নতুন এটা